নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 12A আজি তোমালোকক এই যে এটা দীঘল অংক আছে 5, 6, 8, 9 আৰু ইপিনে যে আছে 11, এইকেইটা অংক আজি তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ আকাৰে মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 5 নম্বৰত আছে 20টা কমলা দীপা আৰু অৰ্চনাৰ মাজত 2:3 অনুপাতত ভাগ কৰা। কমলা আছে 20টা আৰু অনুপাতটো দিয়া আছে আমাক কি 2:3। কাৰ হাতত কেইটাকে পৰিব সেইটো আমাক উলিয়াব দিছে। তো আমি ইয়াত কি কৰিম, যেহেতু 2:3 অনুপাত বুলি দিছে, কাৰ কোনটো ভাগ আমি ধৰি ল'ম। ধৰা হ'ল দীপা আৰু অৰ্চনাৰ ভাগক্ৰমে 2:3, গতিকে 2x আৰু 3x এনেকৈ ধৰি দিলোঁ। আমাক কি কৈছে, কাৰ মাজত ভাগাব দিছে, দীপা আৰু অৰ্চনাৰ মাজত কিমানকৈ 20টা কমলা। গতিকে প্ৰশ্নমতে কি 2x প্লাছ 3x ইকুৱেল টু কেইটা কমলা, 20টা। তাৰমানে দুটাৰ মাজত 20টা কমলা। 2 আৰু 3 যোগ কৰিলে কিমান হ'ব, 5, 5x ইকুৱেল টু 20। বা x ইকুৱেল টু কি হ'ব, xটো কিয় ৰাখিছোঁ, আমাক xটো আমি ধৰিহে লৈছোঁ, xৰ মানটো আমাক উলিয়াব লাগিব। xৰ মানটো উলিয়ালেহে আমি বাকী ভাগকেইটা উলিয়াব পাৰিম। xটো ইপিনে ৰাখিলে আমি 5টো সপিনে পঠাব লাগিব। 5টো সপিনে গ'লে কি হ'ব, ইয়াত এইটো 5টো xৰ লগত পূৰণ হৈ আছিলে, সপিনে গ'লে কি হ'ব, হৰণ হ'ব। তো 5এৰে 20ক কেইবাৰ যাব, 4বাৰ। তো xৰ মান আমি কি পালোঁ, 4 পালোঁ। এতিয়া ভাগকেইটা কি হ'ব, এতেকে দীপাৰ ভাগ কি আছিল, আমাৰ দীপাৰ ভাগটো 2x, গতিকে 2x ইকুৱেল টু 2 ইনটু xৰ জেগাত 4 বহাই দিয়া, 8 হ'ল। অৰ্চনাৰ ভাগ কি হ'ব, 3x আছিলে, 3 ইনটু কি হ'ব, xৰ জেগাত 4 বহাই দিয়া, 12। 12 আৰু 8 যদি যোগ কৰা কিমান পাবা, 20 পাবা। তেনেদৰে তোমালোকে ভাগবিলাক নিৰ্ণয় কৰিব পাৰিবা। 6 নম্বৰটোত দিয়া আছে এটা আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাত 6:5। যদি প্ৰস্থ 25 সেন্টিমিটাৰ তেন্তে দিশ নিৰ্ণয় কৰা। এটা আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাতটো দিয়া আছে আৰু ইয়াত কি কৰিছে, আমাক প্ৰস্থটো আমাক ধৰি দিছে, কিমান দিশটো নিৰ্ণয় কৰিব লাগে। গতিকে আমি দিশটো যিহেতু আমাক দিয়া নাই, আমি কি কৰিম, দিশটো আমি ধৰি ল'ম, তেতিয়া আমি দিশটো নিৰ্ণয় কৰিব পাৰিম এই অনুপাতটোৰ পৰা। তো কি লিখিলোঁ, ধৰা হ'ল আয়তৰ দিশ x, দিয়া আছে প্ৰস্থ সমান 25 সেন্টিমিটাৰ। আকৌ কি দিয়া আছে, এটা আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাতটো আমাক কিমান দিয়া আছে, 6:5 বুলি। তো প্ৰশ্নমতে কি হ'ব, আমাৰ প্ৰশ্নমতে এইটো হ'ল দিশ, এইটো হ'ল প্ৰস্থ। আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাত আমাক দিয়াই আছে, গতিকে আমি কি লিখোঁ, x:25 ইকুৱেল কিমান দিয়া আছে, 6:5। বুজি পাইছানে? আয়তৰ যিহেতু আমাৰ এইটো দিশ আৰু এইটো প্ৰস্থ, গতিকে দিশ ইছটো প্ৰস্থ সমান কিমান বুলি দিয়া আছিলে, আমাক 6:5 বুলি দিয়া আছিলে। বা এইখিনি আমি এনেকৈ লিখিব পাৰোঁ, x/25 ইকুৱেল 6/5। এতিয়া আমাৰ বজ্ৰবৰ্ণ কৈ দিয়া, বজ্ৰবৰ্ণ কেনেকুৱা, এইটো দিয়ে ইয়াৰ লবটোৰে ইয়াৰ হৰক, ইয়াৰ হৰটোৰে ইয়াৰ লবক। গতিকে x আৰু 5 পূৰণ কৰিলে আমি কি পাম, 5x পাম। আৰু এইটো কি আছে, 6 × 25, এনেকৈ ৰাখা, 6 × 25। এতিয়া যিহেতু আমি এক্সটো ধৰি লৈছোঁ ইয়াত, গতিকে এক্সটোৰ মানটো আমি উলিয়াব লাগিব। গতিকে সেইকাৰণে এক্সটো আমি বাওঁপিনে ৰাখিলোঁ আৰু 5টো আমি কি সোঁপিনে পঠাই দিছোঁ। ইপিনে কি আছিলে, পূৰণ হৈ আছিলে, সোঁপিনে গ'লে কি হ'ব, আমাৰ হৰণ হ'ব। তলত কি আছে, 5এৰে হৰণ। 5এৰে এতিয়া 25ক কেইবাৰ যাব, 5 বাৰ গ'ল। তো কি থাকিল,
x ইকুৱেল টু আমি কি পালোঁ 6 আৰু 5 পূৰণটো 6 আৰু 5 পূৰণ 25 যেটো পূৰণ হৈছিল এইটো গতিকে 6 5 গুণ 30 তো x এর মান আমি কি পালো 30 x তো আমার কি আছিল দিক আছিল এটাকে নির্ণয় দিক অর্থাৎ আয়তর দিক 30 সেন্টিমিটার 8 নম্বৰটো দিয়া আছে দুটা সংখ্যাৰ অনুপাত 8:7 সংখ্যা দুটাৰ যোগফল 60 সংখ্যা দুটা নিৰ্ণয় কৰা এইবাৰ আমি কি কৰিম দুটা সংখ্যাৰ অনুপাত আমাৰ 8:7 বুলি দিয়া আছে গতিকে আমি সংখ্যা দুটা ধৰি লম 8x আৰু 7x বুলি তো আমি কি কৰিছো ধৰা হল সংখ্যা দুটা ক্ৰমে 8x আৰু 7x আমাক কি কৈছিলে যে সংখ্যা দুটাৰ যোগফল 60 গতিকে আমি কি লিখিম প্ৰশ্ন মতে সংখ্যা দুটাৰ যোগফল 60 কাৰ 8x আৰু 7x ৰ যোগফল 60 8x plus 7x equal to 60 8 কিমান 15 x সমান কিমান হ'ব 60 x টো বাপিনে ৰাখা 15 টো হপিনে পঠাই দিয়া কি হ'ব হৰণ হ'ব ইপিনে পূৰণ হৈছিল 15 15 4 গুণ 60 সমান কি পালো আমি x এর মান 4 পালো আমাক সংখ্যা দুটা নিৰ্ণয় কৰিব আছে গতি আমি সংখ্যা দুটা ধৰি লৈছিলো 8x আৰু 7x এতেকে নিৰ্ণয় সংখ্যা দুটা কি হ'ব এটা হ'ব আমাৰ 8x সমান কি হ'ব 8 into x এর জায়গাত 4 বহাই দা 32 আৰু এটা আমাৰ কিমান আছে 7x 7 into 4 সমান 28 তো সংখ্যা দুটা আমি কি পালো 32 আৰু 28 দিয়া আছে এটা ত্ৰিভুজৰ কোণ তিনিটাৰ অনুপাত 1:2:3 ত্ৰিভুজটোৰ কোণকেইটাৰ মাপ নিৰ্ণয় কৰিব দিছে আমি কি কৰিম ধৰা হল ত্ৰিভুজটোৰ কোণকেইটাৰ অনুপাত ক্ৰমে বা ধৰা হল ত্ৰিভুজৰ কোণকেইটা ক্ৰমে x 2x আৰু 3x তো কি লিখিছো ধৰা হল ত্ৰিভুজটোৰ কোণকেইটা ক্ৰমে x 2x 3x according to question আমাক কি দিছে প্ৰশ্ন মতে x plus 2x plus 3x এইকেইটা কি কোণকেইটাৰ সমষ্টি এটা ত্ৰিভুজ চাবাচোন এইটো আমাৰ ত্ৰিভুজ এটা এইটো স্কেল এইটো ধৰা x এইটো 2x আৰু এইটো 3x এতিয়া আমাক কি কোণকেইটা মান নিৰ্ণয় কৰিব আছে এতিয়া আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী আৰু সেই ফৰ্মুলা মতে আমি এটো উলাব লাগিব গতিকে x কোণ plus 2x কোণ plus 3x কোণ সমান আমাৰ কিমান 180 ডিগ্ৰী 3 2 5 5 1 6 6x সমান কিমান হ'ব 180 ডিগ্ৰী বা x সমান কিমান হ'ব 180 6 টো হপিনে গলে কি হ'ব হৰণ হ'ব 6 দিয়ে 18 3 বাৰ 0 উপৰ থাকিলে অৰ্থাৎ 30 তাহলে প্ৰথম কোণটো আমাৰ কি 30 ডিগ্ৰী আমি কি লিখিম এতেকে নিৰ্ণয় কোণ কেইটাৰ মাপ কি হ'ব আমাৰ প্ৰথমটো 30 আলাল দ্বিতীয়টো কি হ'ব আমাৰ 2x equal to কি হ'ব 2 into 30 সমান 60 ডিগ্ৰী আৰু তৃতীয়টো কি হ'ব আমাৰ 3x equal to 3 into 30 x এর জায়গায় 30 বইদা 90 ডিগ্রি তো 9 से 15 15 আর 3 18 180 ডিগ্রি হল আমি মানকেটা মাপকেটা কি পালো 30 ডিগ্রি 60 ডিগ্রি আর 90 ডিগ্রি অর্থাৎ এটা আমার সমকোণী ত্রিভুজ তো লাস্ট 11 নম্বৰটো দিছো দুটা সংখ্যাৰ অনুপাত 1:3 দুটা সংখ্যাৰ অনুপাত আমাৰ কিমান আছে 1:3 সিহঁতৰ সৰু সংখ্যাটো 8 হলে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা তো সৰু সংখ্যাটো আমাৰ 8 বুলি দিছে ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে আৰু সংখ্যাৰ অনুপাত আমাক কিমান বুলি দিছে 1:3 যেহেতু ডাঙৰ সংখ্যাটো আমি নাজানো গতে ডাঙৰ সংখ্যাটো x বুলি ধৰি লৈছো আৰু দিয়া আছে আমাক কি দিয়া আছে সৰু সংখ্যাটো সমান কিমান 8 আৰু সংখ্যা দুটাৰ অনুপাত আমাক কিমান দিছে 1:3 বুলি দিছে এতিয়া চোৱা প্ৰশ্ন মতে আমি কি লিখিম এতিয়া প্ৰশ্ন মতে সংখ্যা দুটাৰ অনুপাত অৰ্থাৎ সংখ্যা দুটা আমাৰ কি ডাঙৰ সংখ্যাটো হল x
আৰু সৰু সংখ্যাটো হ'ল 8 গতিকে 8:x সমান কি আমাক কিমান দিয়া আছিলে 1:3 বুলি দিয়া আছিলে 1:3 বা 8/x = 1/3 বা এতিয়া বজ্ৰপূৰণ কৰি দিয়া x আৰু 1 পূৰণ কৰিলে কি পাবা x এ পাবা 3 আৰু 8 পূৰণ কৰিলে কিমান পাবা 8 3 × 24 24 তো ডাঙৰ সংখ্যাটো আমাৰ কিমান 24 এনেদৰে তোমালোকে খুব সহজে নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'ত বাকি এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কিবা নুবুজাকৈ আছে কমেণ্ট কৰি জনাবা মই পিছৰ ভিডিঅ'ত ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক